দিনটোতে AWDCৰ EM লেট লক্ষণ চৰেণৰ দেখাবখান হৈছিলে যোৱা 2024 চনৰ 15 নৱেম্বৰ তাৰিখত। তেওঁৰ স্মৃতিতে আজি AWDC আৰু স্থানীয় ৰেইনবো ক্লাবৰ সৌজন্যত ইয়াত এখন ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু বিশেষভাৱে এইটোৰ সংগতি ৰাখি পেলাই আজি যেহেতু জনজাতীয় এটা উৎসৱ হয় বীৰ বিৰছা মুণ্ডাৰ জন্ম দিৱস আৰু আমি বীৰ বিৰছা মুণ্ডাক আমি স্মৰণ কৰিছো আজিৰ দিনত আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। লগতে আমি অসমৰ হাৰ্ট থ্ৰব গীতিকাৰ জুবিন গাৰ্গৰো আমি শ্ৰদ্ধাঞ্জলি ৰাখিছো ইয়াত। তো ইয়াত মোটামুটি 8টা টিমে যোগদান কৰিছে আৰু আমি কামনা কৰিছো আজিৰ খেলখন সুচাৰুৰূপে চলিব ফাইনাললৈকে। আৰু বিশেষভাৱে আজিৰ এই দিনটোত লক্ষণ চৰেণৰ পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু তেখেতৰ আত্মাই যাতে স্বৰ্গত চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছো। লগে লগে আমাৰ বীৰ বিৰছা মুণ্ডাৰ আত্মাই চিৰশান্তি লাভ কৰক, আমাৰ জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰে আমি কামনা কৰিছো। দিনটোতে AWDCৰ EM লেট লক্ষণ চৰেণৰ দেখাবখান হৈছিলে যোৱা 2024 চনৰ 15 নৱেম্বৰ তাৰিখত। তেওঁৰ স্মৃতিতে আজি AWDC আৰু স্থানীয় ৰেইনবো ক্লাবৰ সৌজন্যত ইয়াত এখন ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু বিশেষভাৱে এইটোৰ সংগতি ৰাখি পেলাই আজি যেহেতু জনজাতীয় এটা উৎসৱ হয় বীৰ বিৰছা মুণ্ডাৰ জন্ম দিৱস আৰু আমি বীৰ বিৰছা মুণ্ডাক আমি স্মৰণ কৰিছো আজিৰ দিনত আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। লগতে আমি অসমৰ হাৰ্ট থ্ৰব গীতিকাৰ জুবিন গাৰ্গৰো আমি শ্ৰদ্ধাঞ্জলি ৰাখিছো ইয়াত। তো ইয়াত মোটামুটি 8টা টিমে যোগদান কৰিছে আৰু আমি কামনা কৰিছো আজিৰ খেলখন সুচাৰুৰূপে চলিব ফাইনাললৈকে। আৰু বিশেষভাৱে আজিৰ এই দিনটোত লক্ষণ চৰেণৰ পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু তেখেতৰ আত্মাই যাতে স্বৰ্গত চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছো। লগে লগে আমাৰ বীৰ বিৰছা মুণ্ডাৰ আত্মাই চিৰশান্তি লাভ কৰক, আমাৰ জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰে আমি কামনা কৰিছো।